গাৰ্গৰ ভাতৃ ডিএছপি সন্দীপন গাৰ্গ যিজন এই সমগ্ৰ ঘটনাটোৰ আটাইতকৈ ৰহস্যজনক ব্যক্তি আছিল কাৰণ সকলোৱে মুখ খুলিলে তদন্তৰ আওতালৈ অহা নাছিল সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ কাষত সিংগাপুৰত সাঁতুৰি থকা অৱস্থাত দেখা পোৱা গৈছিল সন্দীপন গাৰ্গক যিজন বকু সমজিলাৰ ডিএছপি হয় এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাইছো যে ডিএছপি সন্দীপন গাৰ্গ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু 9 তাৰিখে গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰে যোনখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰত এজন সন্দীপন গাৰ্গৰ নাম আছিল নাই ঠিক সঠিককৈ ক'ব পৰা নাছিল কিন্তু তদন্তৰ আওতালৈ আহিল পলমকৈ হলেও তদন্তৰ আওতালৈ আহিল 12 দিনৰ অন্তত ঘটনাৰ 12 দিনৰ অন্তত সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা তেখেতে বিদেশ ভ্ৰমণ কৰা নাছিল তেওঁক জুবিন গাৰ্গে লগত লৈ গৈছিল আৰু সাগৰৰ পাৰত সাঁতুৰি থকা অৱস্থাত সেই লাজাৰুছ যেটো অভিশপ্ত দ্বীপ আছে সেই দ্বীপলৈ লৈ যোৱা সময়ত ইয়ট পাৰ্টিত এজন সন্দীপন গাৰ্গ আছিল আৰু জুবিন দাতাত যেতিয়া কাইকভাৱে নাইকিয়া হ'ল জুবিন গাৰ্গক যিখন ফ্লাইটত লৈ অনা হৈছিল গাৰ্গ আৰু জুবিন গাৰ্গৰ নশ্বৰদে মুখ্যমন্ত্ৰীয়ে যেতিয়া সমজি লৈছিল কাষতে ৰখি আছিল এজন সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত দি থৈ অহা ব্যক্তিজন হৈছে এজন সন্দীপন গাৰ্গ সেই কাৰণে সকলোৱে কৈছিল তদন্তৰ আওতালৈ কিয় অহা নাছিল সন্দীপন গাৰ্গ সকলোৰে প্ৰশ্ন উত্থাপন কৰি আছিল আৰু আমি ধাৰাবাহিকভাৱে নিউজ 18 অসম নৰ্থ ইষ্টে এই কথাটো কৈ আছিল যে সন্দীপন গাৰ্গক তদন্তৰ আওতালৈ আনিব লাগে সন্দীপন গাৰ্গৰ চকুৰ সন্মুখতে দুৰ্ঘটনাটো সংঘটিত হৈছিল কেনেকৈ কোনে তালৈ জুবিন দাক লৈ গৈছিল জুবিন দাক উৰে নিখা তাত সুৰাপান কৰোৱা হৈছিল নেকি গৰিমাবাই যদি কথা ক'লে যে 18 তাৰিখৰ পিছত জুবিনৰ লগত মোৰ কথা পতা হোৱা নাছিল উৰে নিখা জুবিন দাকে পাৰ্টি কৰিছিল নেকি ভাগৰুৱা জুবিন গাৰ্গক তালৈ কোনে লৈ গৈছিল সকলো এজন সন্দীপন গাৰ্গে জানিব আৰু এজন সন্দীপন গাৰ্গ ইতিমধ্যে আহি উপস্থিত হৈছে সিআৰডি কাৰ্যালয়ত আৰু মুখ খোলা নাই সন্দীপন গাৰ্গে কি হৈছিল কোনো ধৰণৰ মুখ খোলা নাছিল সিনাৰ্জি এপাৰ্টমেণ্টত পলাই আছিল আৰু যেতিয়া সাংবাদিকে তেখেতক প্ৰশ্ন কৰিছিল সিনাৰ্জি এপাৰ্টমেণ্টৰ জুবিনদাৰ যেটো এপাৰ্টমেণ্ট আছে তাৰ ওপৰলৈ এজন সন্দীপন গাৰ্গে পলায়ন কৰিছিল কিয় পলায়ন কৰিছিল কিয় মন হৈ আছে সন্দীপন গাৰ্গ সেয়া এটা তদন্তৰ আওতালৈ আহিছে আৰু ইতিমধ্যেই হুদা পোছা কৰি থকা হৈছে সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে এজন সন্দীপন গাৰ্গৰ কথা ওলাই আছে যে যিজন সন্দীপন গাৰ্গ ডিএছপি হয় তেওঁ বকু সমজিলাৰ তেওঁ বহু কথা জানিছিল কিন্তু জানিও বহু কথা তেখেতে কোৱা নাই এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে অৱশেষত সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে এজন সন্দীপন গাৰ্গ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো সন্দীপন গাৰ্গ যিজন ৰহস্যৰ আৱৰ্তত আছিল আমি আৰম্ভণিৰ পৰা কৈ আছো যে সন্দীপন গাৰ্গে বহুখিনি কথা জানে কিন্তু জনাৰ পাছতো এজন সন্দীপন গাৰ্গক কিয় জেৰা কৰা হোৱা নাছিল তাক লৈ সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছিল পলমকৈ হলো অৱশেষত তেখেতক মতা হৈছে সিআইডিৰ কাৰ্যালয়লৈ আৰু যিদৰে ইয়াৰ আগৰ দিনকেইটাত আমি দেখিছিলো নিশিতা গোস্বামী অমিত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী এওঁলোকক কিন্তু মতা হৈছিল তেওঁলোক তালৈ গৈ আছে তেওঁলোকক বাৰম্বাৰ জেৰা চলাই থকা হৈছে তৃতীয়টো দিনলৈ তেওঁলোকক জেৰা চলোৱা হ'ব কিন্তু ৰহস্যজনকভাৱে সন্দীপন গাৰ্গক মতা হোৱা নাছিল কিন্তু সন্দীপন গাৰ্গক আজি মাতিছে আৰু সন্দীপন গাৰ্গ ইতিমধ্যে সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে সেই দিনাখন তাত কি হৈছিল জুবিন গাৰ্গৰ লগত প্ৰকৃততে তাত কি হৈছিল প্ৰবাসী অসমীয়াসকলৰ ভিতৰত সিংগাপুৰ অসম এছ'চিয়েশ্যনত থকা কোন মানুহে জুবিন গাৰ্গক তালৈ নিবলৈ চেষ্টা কৰিছিল তাৰো তদন্ত কৰা হ'ব আৰু এইজন সন্দীপন গাৰ্গ এতিয়া তদন্তৰ আওতালৈ আহিছে কাৰণ এইজন সন্দীপন গাৰ্গে বহু কথা জানিব কাৰণ তাত ভিডিঅ'ত কিছুমান কথোপকথন ওলাই আছিল জুবিন গাৰ্গে কৈছিল যে মোৰ যাবলৈ মন নাই কিছুমানে কৈ আছে পিছফালৰ পৰা গটিয়াই দিও নেকি কিছুমানে কৈছে যে লাইফ জেকেট নিপিন্ধাকৈ নামক এনেকুৱা মন্তব্যবোৰ কোনে কৰিছিল কোনে সেই জায়গাটো ঠিক কৰিছিল তাৰো তদন্ত ইতিমধ্যে কৰা হৈছে মন্তব্য আহিছে গুলজাৰ হুছেইন সকলোতকৈ ডাঙৰ অপৰাধী এইজনেই আপোনালোকে মন্তব্য ৰাখিব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম অৱশেষত পলমকৈ হলো 12 দিনৰ অন্তত তদন্তৰ আওতালৈ আহিছে সন্দীপন গাৰ্গ যিজন হৈছে জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা জুবিন গাৰ্গৰ ভাতৃ আৰু এই সমগ্ৰ ঘটনাটোত আটাইতকৈ বিশ্বাসযোগ্য মানুহ বুলি ক'ব লাগিব তেওঁৰ মন্তব্য আটাইতকৈ গ্ৰহণযোগ্য হ'ব বুলি ক'ব পাৰি কাৰণ তেওঁ জুবিন গাৰ্গৰ খুৰাকৰ ল'ৰা তেজমঙৰ সম্পৰ্ক আছে লগতে তেওঁ হৈছে অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া তেনে এজন বিষয়া থকাৰ পাছত বিষয়া হোৱাৰ পাছত কি কাৰণত সিদ্ধাৰ্থ শৰ্মাৰ হাতত এইজন সন্দীপন গাৰ্গে মোবাইল ফোনটো দি থৈ আহিলে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত যতীন দাসে লিখিছে
আৰু জানিবলৈ বুজিবলৈ বাকি নাই সকলো মিলি আছে পিংকি বৰদলৈ লিখিছে লাই ডিটেক্টৰ টেষ্ট কৰিব লাগে এলোকৰ হয় মিছা কথা এলোকে যেহেতু কৈ আছে সেই কাৰণে বহু টেষ্টৰ কথা বহুতে প্ৰশ্ন কৰিছে সন্দীপন গাৰ্গ তদন্তৰ আওতালৈ আহিছে যিজন বকু সমজিলাৰ ডিএসপি হয় আৰু এই ঘটনাটো তেওঁ অতি ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আছিল আৰু আমাৰ সাংবাদিকৰ কেমেৰা দেখিলেই পলায়নৰ চেষ্টা কৰিছিল সন্দীপন গাৰ্গ ঘৰ হৈছে নামৰূপত আৰু তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে হেয়া তদন্তৰ আওতাত আহিব কিন্তু এজন সন্দীপন গাৰ্গক এতিয়া তদন্তৰ আওতালৈ অনাৰ পাছত সকলোৱে কৈছে যে এতিয়া তদন্ত সঠিক দিশত আগবাঢ়িব কাৰণ সিদ্ধাৰ্থ শৰ্মা পলাই আছে শ্যামকানু মহন্ত পলাই আছে শেখৰজ্যোতি গোস্বামীয়ে যিকিটা কথা কৈছে কিমান বিশ্বাস কৰিব পাৰি কিমান বিশ্বাস কৰিব নোৱাৰি কিন্তু এজন সন্দীপন গাৰ্গে কিমান সঁচা কথা ক'ব কাৰণ তেওঁৰ ককায়েক তিলতিলকৈ তেওঁৰ চকুৰ সন্মুখত শেষ নিশ্বাস ত্যাগ কৰিছিল কিমান পলমকৈ জুবিন গাৰ্গে চিকিৎসা পাইছিল আটাইতকৈ ডাঙৰ ডাঙৰ প্ৰশ্ন থাকিব প্ৰথম প্ৰশ্ন থাকিব বা ৰাইজৰ অভিযোগ ইয়াত লিখিছে বহুতে জুবিন গাৰ্গক তালৈ কোনে নিছিল প্ৰথম প্ৰশ্ন সন্দীপন গাৰ্গে উত্তৰটো দিব লাগিব কাৰণ সন্দীপন গাৰ্গ সেই ইয়ত পাৰ্টিটোলৈ গৈছিল আৰু কালি গৰিমা শইকীয়া গাৰ্গে এটা কথা কৈছে যে এই পাৰ্টিটোত থকা সিংগাপুৰৰ সেই পাৰ্টিত থকা প্ৰত্যেকজন ব্যক্তিয়ে জুবিনৰ মৃত্যুৰ কাৰণে দায়ী সেই পাৰ্টিটোত কিন্তু এজন সন্দীপন গাৰ্গু আছিল সেইকাৰণে সন্দীপন গাৰ্গু দায়ী মন্তব্য কৰিছে অৰিন্দম তামুলী তেওঁ লিখিছে এখন স্ক্ৰিপ্ট বহুত দিন আগৰ পৰা ৰচিছিল তদন্ত হ'ব বহুতে অভিযোগ উত্থাপন কৰিছে গোপাল মাগৰ লিখিছে পুলিচৰ নামত কলংক সীমান্ত নাথে লিখিছে গুটেই কেইটা জড়িত আছে ৰূপক জ্যোতি নাথে লিখিছে ভালকে ধৰক উলাই পৰিব সকলো কথা অম্লান জ্যোতি শৰ্মাই লিখিছে মুঠতে সকলো মিলি আছে যতীন দাসে লিখিছে এইবিলাক সব ভেকু ভাওনা সফিকুল ইছলামে লিখিছে জাস্টিস ফৰ জুবিন দা সকলোৱে জুবিন গাৰ্গৰ তদন্তৰ দাবী কৰিছে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে অংকুৰ দাসে লিখিছে EWSৰ সাৰ্টিফিকেট কেনেকৈ পালে এজন সন্দীপন গাৰ্গে এপিএসসিত EWSৰ সাৰ্টিফিকেটৰ জৰিয়তে চাকৰি পাইছিল বুলি কৈছে যেটো ইকোনমিক্যালি এখন যিবোৰ পৰিয়াল অত্যন্ত পিছপৰা কিন্তু যিমান দূৰ জনা যায় এজন সন্দীপন গাৰ্গৰ পিতৃ নামৰূপ ফাৰ্টিলাইজাৰত এজন উচ্চপদস্থ বিষয়া আছিল তাৰ পিছতো তেওঁ ইকোনমিক বেকগ্ৰাউণ্ডৰ ফালৰ পৰা দুৰ্বল হিচাপে কেনেকৈ চাকৰি পালে হেতু তদন্ত হ'ব লাগে অংকুৰ দাসে লিখিছে প্ৰিয়ম চিৰাঙে লিখিছে এইবোৰ সব কথাই জানে কিন্তু ভয়ত লুকাই ফুৰিছে ইয়ে মেইন গোবিন্দ ৰাজকুমাৰে লিখিছে ন্যায় আমাক জুবিন দাক দিবই লাগিব প্ৰশান্ত বৰুৱাই লিখিছে কোনো কথা শুনিবলৈ নাই তাক চাকৰি বা বৰখাস্ত কৰিব লাগে ৰিন্তু বৰুৱাই লিখিছে ইমান দিনে তদন্তৰ আওতালৈ আহিব লাগিছিল এতিয়া কিয় আহিছে এতিয়া সহযোগ জুবিন দাই ন্যায় পাব বুলি আশা ৰাখিছো বৰুণ সোণোৱালা লিখিছে পুলিচ বুলি বাছি যাব নালাগে জ্যোতিশ্বৰী কোঁৱৰে লিখিছে ভালদৰে তদন্ত কৰক জিতু চৌধুৰীয়ে লিখিছে জাস্টিস ফৰ জুবিন দা ইমতিয়াজ আলী লিখিছে জাস্টিস ফৰ জুবিন দা হাছানে লিখিছে ইয়াক ধৰক এও কালপ্ৰিট এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কাশ্যপ নাথে লিখিছে চাকৰিটো কেনেকৈ পালে হেৰ তদন্ত কৰিব লাগে কাৰণ ESW কথা আহিছে এও এপিএসসিত বক্ৰ পথৰে গৈছে বুলি অভিযোগ আহিছে কাৰণ তেখেতৰ পিতৃ নামৰূপ ফাৰ্টিলাইজাৰত চাকৰি কৰে কাশ্যপ নাথে লিখিছে চাকৰিটো কেনেকৈ পালে তদন্ত কৰিব লাগে মাইনু কলিতা লিখিছে সৰকাৰৰ এইবিলাক নাটক কৰি আছে আৰিছ হুছেইনে লিখিছে জুবিন দাক লৈ যোৱা গোটেই কিটাকে জেলত দিব লাগে কোনো কম নহয় জাবেদা খাতুনে লিখিছে উচিত তদন্ত হ'ব লাগে ৰিভাইন আইজাক বৰ্মন লিখিছে আমাক ন্যায় লাগে বিটুপুৰে লিখিছে জাস্টিস ফৰ জুবিন দা প্ৰভা সাপৰবিয়া বৰগোহাঁয়ে লিখিছে অতি সোনকালে সঠিক উত্তৰ পাবলৈহে ৰখি আছো এনেকুৱা মন্তব্য কৰিছে কমল ভৰালী লিখিছে জাস্টিস ফৰ জুবিন দা বৰ্ণালী দত্ত লিখিছে ৰক্ষকে ভক্ষক মন্তব্য কৰিছে ময়ূৰ ৰঞ্জনে লিখিছে দাদাই তদন্ত পাবই লাগিব বিশ্বৰ গৈ লিখিছে জাস্টিস ফৰ জুবিন দা ইমতিয়াজ আলী লিখিছে সকলোকে তদন্ত কৰক সকলোৱে মন্তব্য কৰিছে পবিত্ৰ কোঁৱৰে লিখিছে এই মেইন কালপ্ৰিট ইছমাইল আলী লিখিছে এক ভালকৈ ধৰিলে সকলো ওলাই পৰিব পুলিচ সম্পৰ্ক দাসে লিখিছে পুলিচৰ নামত কলংক ভালকৈ জেৰা কৰিব লাগে বিস্মিতা বৰুৱাই লিখিছে জুবিন দাই ন্যায় পাবই লাগিব সকলোৱে জুবিন দাৰ ন্যায় বিচাৰিছে আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ সৈতে ইয়ত পাৰ্টিটোত আছিল সেইজনক ইতিমধ্যেই CID তেওঁ উপস্থিত হৈছে মুখ খোলা নাছিল প্ৰকৃততে কি হৈছিল সেই কথা তেওঁ দেখিছিল আৰু সন্দীপন গাৰ্গে কিন্তু আহি অতি ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছিল জুবিনদাৰ সিনাৰ্জি এপাৰ্টমেণ্টত পলাই আছে লুকাই আছে কিন্তু এতিয়া এজন সন্দীপন গাৰ্গ কিছু সময় পূৰ্বে উলুবাৰীত থকা CID কাৰ্যালয়ত তেওঁ উপস্থিত হৈছে CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত তেওঁ খুদা পোছা এতিয়া কৰি থকা হৈছে কিন্তু বহু পলমকৈ এজন সন্দীপন গাৰ্গক খুদা পোছা কৰা হ'ল হেয়াও মানুহে বিচাৰিছে ইফতিকাৰ আহমে লিখিছে তাক জুবিন দাই ভায়েক আখ্যা দিছিল কিন্তু সি তাত হাঁহি থাকিল এই ধৰণৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া জুবিন দাক সমজি লৈছিল দিল্লীত
তেতিয়াও কিন্তু সন্দীপন গাৰ্গক একেবাৰে কাষতে দেখা পোৱা গৈছে আৰু শেখৰজ্যোতি গোস্বামীয়ে কথাটো কৈছিল যে সিদ্ধাৰ্থৰ মুখ মতা নাছিল মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মৰাগীতে মাতিছিল সন্দীপন গাৰ্গক তাৰ পাছতো সন্দীপন গাৰ্গক কিন্তু লুকুৱাই ৰখা হ'ল সন্দীপন গাৰ্গে জানে সকলো কথা কিন্তু তাৰ পাছতো সন্দীপন গাৰ্গক বহু পলমকৈ তদন্তৰ আওতালৈ অনা হ'ল কিন্তু যিকি নহওক পলমকৈ হলেও তদন্তৰ আওতালৈ আহিলে বকু সমজিলাৰ ডিএসপি সন্দীপন গাৰ্গ আৰু ন্যায় লাগে সকলে লিখিছে আবু খানে লিখিছে ন্যায় লাগে বিঞ্জৰ স্বৰ্গে লিখিছে ন্যায় লাগে জাস্টিস ফৰ জুবিনদা ঋতু পৱন গগৈ লিখিছে উচিত তদন্ত হ'ব লাগে দুখী কঠোৰ শাস্তি দিব লাগে বিদ্যুৎ বৰাই লিখিছে পনয় বৰদলৈ ছাৰ ক'ত গ'ল দীপাঞ্জলি কলিতা লিখিছে ইয়াক চাকৰি বা বৰখাস্ত কৰিব লাগে চাও নাং গগৈ লিখিছে We want all culprit arrest soon. সকলোকে ধৰিব লাগে বুলি মন্তব্য কৰিছে যতীন দাসে লিখিছে সকলোকে ধৰিব লাগে কুলেন কুমাৰে লিখিছে তেওঁ উৰি যাব খোজে কিন্তু স্যামকানুক লগ লাগিছে সকলোৱে জাস্টিস ফৰ জুবিনদা চক্ৰগড় দেৱে লিখিছে তালৈ যোৱা সকলো জুবিনক লৈ উলাই নাহিল কিয় মন্তব্য কৰা নাই ৰহস্যজনক স্থিত আছিল এজন সন্দীপন গাৰ্গ কিন্তু পলমকৈ হলো আজি 12 দিনৰ অন্তত সন্দীপন গাৰ্গক সিআইডি কাৰ্যালয়লৈ মতা হৈছে আৰু তেওঁ আহিছে সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে আৰু এজন সন্দীপন গাৰ্গ পলাই আছিল পলাই মানে এনেকুৱা ধৰণৰ পলাই থকা নাই পলাতক নাছিল কিন্তু লুকুৱাই আছিল সংবাদ মাধ্যমৰ আগৰ পৰা লুকাই আছিল সোশ্যাল মিডিয়াত কোনো ধৰণৰ তেখেতৰ মন্তব্য তেওঁ দিয়া নাছিল তাত কি হ'ল জুবিনদা কোনে লৈ গৈছিল কাৰ গাড়ীত গৈছিল কেনেকৈ গৈছিল সকলো সন্দীপন গাৰ্গে জানে কাৰণ সন্দীপন গাৰ্গ জুবিনদাৰ লগত আছিল আৰু তাৰ পাছতো এতিয়া আজি তদন্তত সকলো কথা পোহৰ আহিব সকলো এটা কথা লিখিছে যে এইজনক ধৰিলেই সকলো তদন্তত উলাই পৰিব সকলো এটাই কথা সন্দীপন গাৰ্গক কিয় ধৰা হোৱা নাছিল আৰু এতিয়া সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে বহুতে যে হয় সন্দীপন গাৰ্গক তদন্তলৈ অনাৰ কাৰণে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এসআইটি তদন্ত কৰিব এসআইটি তদন্তত সকলো স্পষ্ট হ'ব কিন্তু এইজন সন্দীপন গাৰ্গে বহু কথা জানিব কাৰণ তেওঁ জুবিনদাৰ লগতে আছিল জুবিনদাৰ সকলো বস্তু তেওঁ লৈ আহিছিল কিন্তু কি কাৰণত মোবাইল ফোনটো লৈ নানিলে মোবাইল ফোনটো কি কাৰণত তেওঁ লৈ নানিলে হেয়া কিন্তু ৰহস্যৰ আৱৰ্তত আছে মোবাইল ফোনটো কি কাৰণে তেওঁ থৈ আহিলে হেয়া ৰহস্য আৱৰ্তত আছে কাৰণ তেওঁ এজন অসম আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া তেওঁ তদন্ত কৰিব লাগিছিল তেওঁ মোবাইলটো সিদ্ধাৰ্থৰ পৰা লৈ আনিব লাগিছিল কিন্তু 12টা দিন হৈ গ'ল সিদ্ধাৰ্থৰ হাতত মোবাইল আছে তাৰ কাৰণে জগৰীয়া এজন সন্দীপন গাৰ্গে মুখ নুখুলাটো সন্দীপন গাৰ্গৰ এটা ডাঙৰ ভুল সন্দীপন গাৰ্গে আহি প্ৰথমতে ক'ব লাগিছিল যে তাত কি হ'ল মানুহ বিভ্ৰান্তিত থাকিল মানুহ অধিক ৰহস্যৰ মাজত সোমাই গ'ল সকলো এজন সন্দীপন গাৰ্গৰ কাৰণে হৈছে বুলি সকলোৱে অভিযোগ উত্থাপন কৰিছে কিন্তু এতিয়া এজন সন্দীপন গাৰ্গক সিআইডিয়ে জেৰা কৰিছে কিছু সময় পূৰ্বে সন্দীপন গাৰ্গ আহি উপস্থিত হৈছে সিআইডি কাৰ্যালয়ত বিজন আছিল ডিএসপি বকু সমজিলাৰ ধন্যবাদ